আৰু এই কাৰ্যালয়খনত একদম কম সংখ্যক কৰ্মচাৰী উপস্থিত আছে, আপুনি কি ক'ব এই সন্দৰ্ভত? কম সংখ্যক মানে ইয়াতে আপোনাৰ 13জন কৰ্মচাৰী হয়। 13জনৰ ভিতৰত আমি 4জনক দেখিলোঁ। বাকী যিবিলাক গুৰুত্বপূৰ্ণ আপোনাৰ ফাইল লৈ কাম কৰে, যিবিলাক গুৰুত্বপূৰ্ণ বিষয়া সেইবিলাক এটা উপস্থিত নাই। এতিয়া 12:30 বাজিছে, 12:30 বাজিছে, যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নিৰ্দেশনা দিছে যে পূৰা টাইম মতে অফিচত থাকিব লাগিব আৰু আমাৰ অসমৰ শিক্ষা ব্যৱস্থাটো উন্নয়ন কৰিব লাগিব আৰু ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত সমান্তৰালকৈ অসমখন উন্নয়ন কৰিব বিচাৰিছে। সেইটো সময়ত লাওখোৱা প্ৰাথমিক শিক্ষা খণ্ডত যি হেমাহি আপোনাৰ বিঅ' ছাৰটো নায়েই। বিঅ' ছাৰক ফোন কৰিলেও ৰিচিভ নকৰে। মই নিজে 2 দিন ফোন মাৰিছোঁ কিন্তু ৰিচিভ কৰা নাই। পিছতো ৰিটাৰ্ণো কৰা নাই। আমি লোকেল স্থানীয় মানুহ, আমাৰো কিছুমান কাম থাকে আৰু যিবিলাক মানুহ দূৰ দূৰণিৰ পৰা আহিছে সেইবিলাক মানুহে কোনো ধৰণৰ কাম কৰিব পৰা নাই। লাওখোৱা এইটো সংখ্যালঘু অধ্যুষিত অঞ্চল। আজি কৰ্মচাৰীৰ সংখ্যা আমি 4জন দেখিলোঁ। 4জনৰ ভিতৰত ফ'ৰ্থ গেট লৈ পেলাই ফ'ৰ্থ গেট লৈ 4জন আৰু বাকী যিবিলাক গুৰুত্বপূৰ্ণ বিষয় আছে সেইবিলাক এটাও উপস্থিত নাই। এনেকৈ হ'লে আপোনাৰ শিক্ষা জগতটো ধ্বংস হৈ যাব। লাওখোৱা শিক্ষা প্ৰাথমিক খণ্ডটো আপোনাৰ সংখ্যালঘু অধ্যুষিত অঞ্চল হোৱাৰ কাৰণ হেতুকেই আপোনাৰ ইয়াৰ গাফিলতি কৰি আছে। সিহঁতে ভাবিছে ইয়াত কোনো মানুহ নাই। ব্যক্তি আৰু সচেতন ব্যক্তি হিচাপে আপুনি অসমৰ মুখ্যমন্ত্ৰীক বা অসমৰ শিক্ষামন্ত্ৰীক কি আহ্বান জনাব? আহ্বান মানে এতিয়া 12:30 বাজিছে, এতিয়ালৈকে তেনেকৈ হেমাহিত অফিচটো চলাই আছে। এইবিলাকক মানে ইনকুৱাৰীত পেলাব লাগে আৰু এইবিলাক নাকি লগাব লাগে। এনেকৈ অফিচ নচলে, এনেকৈ শিক্ষা ব্যৱস্থাটো উন্নয়ন নহয়। যিটো মানে প্ৰাথমিক শিক্ষাখণ্ড আছে, ইয়াতে প্ৰধান শিক্ষকসমূহ আহে বিভিন্ন কাম লৈ আৰু আপোনাৰ বিভিন্ন ধৰণৰ পেঞ্চনৰ কাম আছে। ৰিটায়াৰ যিবিলাক অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী আছে সেইবিলাকৰ কাম আছে। ইয়াত যে গাফিলতি কৰি আছে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া, এইটো অতি সোনকালে ব্যৱস্থা লওক, নহ'লে আমি ৰাইজ ওলাই আহিম। ৰাইজে আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিম। কাৰণ এনেকৈ অফিচ নচলে। চৰকাৰে অফিচাৰবিলাকক সা সুবিধা দি আছে, দৰমহা দি আছে। সিহঁতে নাকত তেল দি ঘৰত শুই থাকিলে নহ'ব, অফিচত আহিব লাগিব, ৰাইজৰ কাম কৰিব লাগিব। ৰাইজৰ সেৱাৰ কাৰণে দিছে। দৰমহাটো চৰকাৰে এনেই দিয়া নাই, বিভিন্ন ধৰণৰ ফেচিলিটিটো এনেই দিয়া নাই। ৰাইজৰ সেৱা কৰিব লাগিব, ৰাইজৰ কাম কৰিব লাগিব। সেইটোতো ভাবিছে যে সংখ্যালঘু অঞ্চল এইবিলাকত নগ'লেও হ'ব, কিন্তু জংঘল খালী নহয়, জংঘলত ভাগ আছে। আমি মানুহ চিনি পাওঁ। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক বিনম্ৰ অনুৰোধ জনাইছোঁ, অতি সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। মই বিঅ' অফিচত আহিছিলোঁ। বিঅ'ক লগ কৰিব আহিছিলোঁ। পিছত ইয়াত 12:20 হৈছে, এতিয়ালৈকে বিঅ' অহা নাই। বেলেগ মানে 4-5জন আছে। কি কামত আহিছিল আপুনি? মই মানে এডুকেশ্যন ভলণ্টিয়াৰৰ কিবা কামত আহিছিলোঁ। চৰকাৰী কৰ্মচাৰী কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰাৰ পিছতো এতিয়ালৈকে সময় দিনৰ 12টা বাজিছে। আজি আৰু দিনটো সোমবাৰ, কিন্তু আপুনি আহিছে, মানুহজনক লগ পোৱা নাই। চৰকাৰক কি আহ্বান জনাব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া? চৰকাৰক এয়াই জনাব বিচাৰোঁ যে ভালকৈ নিৰ্দেশনা দিয়াৰ পিছতো যে এনেকুৱা কৰি আছে, সেইটো ভালকৈ মানে চাব লাগে আৰু। ছাৰ শুনকচোন, আপুনি এই অফিচতে কাম কৰেনে? আপুনি কোনটো পোষ্টত আছে? মই ফ'ৰ্থ গেটত। আজি বিঅ' ছাৰ নাই নেকি? নাই, এতিয়া আনুমানিক সময় কেইটা বাজিছে পাব লাগিব। চাওকচোন কেইটা বাজিছে। 12:15। কিমানজন কৰ্মচাৰী আহিছে অফিচখনত? সঁচাটো ক'ব। 1, 2, অলপ জোৰত কওক। 3জন আৰু আমি 3জন ফ'ৰ্থ গেট আছে। টোটেল 6জন আছে। 6জন। অফিচখনত মুঠ কৰ্মচাৰী কিমানজন আছে? এতিয়া 8জন আছে মুঠ। আৰটি আছে 2জন। কিমানজন কৰ্মচাৰী আছে অফিচখনত? টোটেল কৰ্মচাৰী কিমানজন আছে? ফৰ্মিকাত 13জন আছে, তাত আছে ফৰ্মেলত আছে আপোনাৰ 4জন। 13-4-17জনৰ ভিতৰত এতিয়া 6জনে উপস্থিত আছে। আপোনালোকে